মৰাণ জিলা ক্ৰীড়া সন্থা উদ্যোগত মণ্টু শৰ্মা এ ডিভিজন ফুটবল লীগৰ চূড়ান্ত খেলখন মৰাণ স্পৰ্টছ কমপ্লেক্স অভয়পুৰত অনুষ্ঠিত হয়। চূড়ান্ত খেলখনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই মৰাণ টাউন ক্লাব বনাম নলিনীবাম অম্লানজ্যোতি সংঘই। খেলখন আৰম্ভ হোৱাৰ আগতে জাতীয় সংগীত পৰিৱেশন কৰা হয়। খেলুৱৈসকলৰ লগত চিনাকি হয় প্ৰয়াত মণ্টু শৰ্মাৰ সহধৰ্মিনী অৰুন্ধতী শৰ্মা, কণ্ঠশিল্পী বিপিন চাওডাং, সমাজকৰ্মী তৰ্পণ ফুকন, ক্ৰীড়া সংগঠক ভৰত বৰাকে প্ৰমুখ কৰি বিশিষ্ট ব্যক্তিসকল। খেলখন শুভ উদ্বোধন কৰে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাং। খেলখনৰ আটাইতকৈ বেছি গ'লদাতাৰ বঁটা আকাশ কৰ্মকাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে চাহিল তাঁতীয়ে। খেলখনত মৰাণ টাউন ক্লাবে অম্লানজ্যোতি সংঘক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী খিতাপ অৰ্জন কৰে। ইতিমধ্যে আমাৰ সন্মানীয় অতিথিবৃন্দই খেলুৱৈ বন্ধুসকলৰ লগত চিনাকি হৈছে। শ্ৰদ্ধাভাজন ক্ৰীড়াপ্ৰেমী ৰাইজ, এই অভিযানৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে শ্ৰদ্ধা জনাইছো, ভক্তি ভৰা সেৱা জনাইছো। আজি আমাৰ কাৰণে এটা এই মৰাণবাসীৰ কাৰণে গৌৰৱৰ দিন। নতুন ষ্টেডিয়াম আৰু ইয়াতে হৈছে এই আন্তঃ লীগ ফুটবল খেলখন। গতিকে আমি সকলোৱে উপভোগ কৰিব পাৰিম এখন ধুনীয়া খেল। এইখিনিতে মই আমাৰ খেলৰ লগত জড়িত থকা উদ্যোক্তাসকললৈ কৃতজ্ঞতা জনাইছো, ধন্যবাদ জনাইছো আমাক ইমান ধুনীয়া এখন খেল উপহাৰ দিয়াৰ বাবে। যিকি নহওক, কথা কোৱাৰ এতিয়া সময় নাই। সকলোকে পুনৰবাৰ শ্ৰদ্ধা জনাই মোৰ ফালৰ পৰা সকলোৰে সহযোগত খেলখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিলো। ধন্যবাদ। খেলা দে, অফসাইড হ'ব নহয়। মাজত যা চাই।
17 আগষ্টৰ পৰা অনুষ্ঠিত হৈ থকা মন্টু শৰ্মা সুৰণি আন্তঃ ক্লাব ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হৈ যায় আৰু এই খেলখনত মৰাণ টাউন ক্লাবে 2-1 গ'লৰ ব্যৱধানত জয়ী হৈছে। মুঠ 6টা দলৰ মাজত এই লীগখন ৰাউণ্ড ৰবিন পদ্ধতিৰে অনুষ্ঠিত কৰা হৈছিল। তাৰপিছত শীৰ্ষ 4টা দলেৰে আমি ছেমিফাইনেল খেল অনুষ্ঠিত কৰি তাত মৰাণ টাউন ক্লাব আৰু অম্লানজ্যোতি ক্লাবে আৰু আজি খেলখনত অংশগ্ৰহণ কৰা দৰ্শকসকলকো জিলা গৃহান্তৰ তৰফৰ পৰা আমি শুভেচ্ছা জনাইছোঁ, বিশিষ্ট অতিথিসকলক জনাইছোঁ আৰু আজি এখন সুন্দৰ মানৰ খেল উপভোগ দিয়াৰ কাৰণে খেলুৱৈসকলক মই ধন্যবাদ জনাইছোঁ।